নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCERT DLED আজি অনুষ্ঠিত কৰি যোৱা অৰ্থাৎ 8 ছেপ্টেম্বৰ দিনা অনুষ্ঠিত কৰি যোৱা যি এন্ট্ৰেন্স এক্সাম আছিল DLEDৰ তাৰ যি মেমৰি বেছ কুৱেশ্যন আছিল 20টামান কুৱেশ্যন লৈ আহিছোঁ। আপোনালোকে চাব পাৰিব শুদ্ধ হৈছে নাই। প্ৰথম কুৱেশ্যনটো সুধিছে বেটল অফ বক্সাৰ ফৰ্ট বিটুইন বেটল অফ বক্সাৰ কাৰ মাজত হৈছিল সুধিছে। দি বেটল অফ বক্সাৰ ৱাজ ফৰ্ট বিটুইন দ্য ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী and a combined army of Indian state on October 22, 1764. তাৰপিছত সুধিছে আৰ্টিকল 48 of the Constitution of India protect and safeguard forest and wildlife. এই কুৱেশ্যনটো আহিছিলে যে আমাৰ ইণ্ডিয়াৰ যি ৱাইল্ড লাইফ আছে সেইটো কোনটো আৰ্টিকলৰ পৰে যে প্ৰটেকশ্যনৰ কাৰণে, সেইটো আৰ্টিকল 48। ৰাইট টু এডুকেশ্যন আৰ্টিকল আহিছিলে। ৰাইট টু এডুকেশ্যন আৰ্টিকল কিমান নম্বৰ সুধিছিলে, এইটো হ'ল 21ৰ A। তাৰপৰা সুধিছিলে যে ইণ্ডুছ ভেলীত কোনটো মেটেল পোৱা গৈছিলে। ইয়াৰ ভিতৰত এটাই অপশ্যনত আছিলে, সেইটো আপোনালোকৰ হয়তো ব্ৰঞ্জ আছিলে, বাকীকেইটা নাছিলে। গতিকে যদি ব্ৰঞ্জ আছিলে তেতিয়াহ'লে ব্ৰঞ্জটো শুদ্ধ। গতিকে আপোনালোকে চাই ল'ব কি আছিলে, মই ইমান নাজানিম যিহেতু মেমৰি বেছ কুৱেশ্যন, গতিকে আপোনালোকে চাই ল'ব। তাৰপিছত সুধিছিলে যে কোনখন ৰাষ্ট্ৰীয় উদ্যানত নতুনকৈ এটা স্পেচিছ আপোনালোকৰ উদ্ভাৱন কৰা হৈছে বা পোৱা গৈছে, সেইটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক। জুনৰ 14 জুনৰ পৰা 17 জুনৰ ভিতৰত এটা স্পেচিছ পোৱা গৈছিলে ষ্ট্ৰিপ চিয়াছলেণ্ড বিটুইন। আপোনালোকৰ এইটো বৈজ্ঞানিক নামটো কি ভালকৈ চাই ল'ব, মই চোৱা নাই। এইটো আপোনাৰ কাজিৰঙা নেশ্যনেল পাৰ্কত পোৱা গৈছিলে। যদি কাজিৰঙা নেশ্যনেল পাৰ্ক আছিল তেতিয়া শুদ্ধ অৰ্থ। তাৰপিছত আহিলে 6 নম্বৰ গল্ডেন লেংগু ক'ত পোৱা যায় সুধিছে। সোণালী বান্দৰ পোৱা যায় ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত। তাৰপিছত সুধিছে চন্দ্ৰযান 3 লেণ্ডিং কৰোঁতে কিমান দিন সময় লৈছিলে সুধিছিলে। 14 জুলাইৰ পৰা 23 আগষ্টৰ ভিতৰত। মোৰ মতে আপোনালোকৰ 40-41 দিন হ'ব লাগে। 41 দিন লিখা আছে, গতিকে আপোনালোকে চাই ল'ব। 40 দিনো হ'ব পাৰে বা 41 দিনো হ'ব পাৰে। কুৱেশ্যন নম্বৰ 8টো সুধিছে অজন লেয়াৰ ডিপ্লিশ্যন ইজ কজ বাই। আমাৰ যিটো অজন লেয়াৰ আছে সেইটো কিহৰ কাৰণে ক্ষতিগ্ৰস্ত হৈছে সুধিছে। এইটো হৈছে CFCৰ কাৰণে। শক্তি একক কি সুধিছিলে, জুল। এটা আপোনালোকৰ কাৰেক্ট আনচাৰটো হৈছে জুল। বংগ বিভাজন কিমান চনত সংঘটিত হৈছিল, 1905 চনত সংঘটিত হৈছিল 16 অক্টোবৰ দিনা। ইটাখুলি ৰণ সংঘটিত হৈছিল 1682 চনত। তাৰপিছত আহিলে NAP 2020 কোনটো ডিগ্ৰী বিলুপ্তি ঘটায়, এইটো হৈছে MPhil। তাৰপিছত বিৰুবলা ৰাভাই কিহৰ বাবে বঁটা লাভ কৰিছিল, এইটো ডাইনী হত্যাৰ বিৰুদ্ধে কেম্পেইন কৰাৰ বাবে তেওঁ বঁটা লাভ কৰিছে, পদ্মশ্ৰী বঁটা লাভ কৰিছে। ICCৰ ফুল ফৰ্ম কি, ICCৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশ্যন। আপোনালোকে চাই ল'ব এইকেইটা অপশ্যনত আছিল নাই। দ্ৰৌপদী মুৰ্মু কিমান সংখ্যক মহিলা ৰাষ্ট্ৰপতি, কিমান সংখ্যক ৰাষ্ট্ৰপতি সোধা নাই, কিমান সংখ্যক মহিলা ৰাষ্ট্ৰপতি, গতিকে ছেকেণ্ড। গুৱাহাটী ৰিফাইনাৰী কলাবৰেট উইথ হুইচ কাণ্ট্ৰি, এইটো হৈছে ৰোমানিয়ান। তাৰপৰা কুৱেশ্যন নম্বৰ 17 সুধিছে পৃথিৱীৰ সমানে উত্তৰ গোলাৰ্ধত আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰা ৰেখাডালৰ নাম বিষুৱ ৰেখা। মানচেষ্টাৰ অসম কি, সেইটো হ'ল শুৱালকুছি। আৰু ৰাজ্যসভাৰ মুঠ আসন কিমান সুধিছে। 250টো ফিক্স হয় আৰু 245টো এনেই, গতিকে আপোনালোকৰ কাৰেক্ট অপশ্যনটো 250 বা 245 হয়। অপশ্যনত যিটো আছিলে আপোনালোকে সেইটো শুদ্ধ হ'ব এই দুটাৰ ভিতৰত। আৰু কুৱেশ্যন নম্বৰ 20 হৈছে হুইচ কিং ইণ্ট্ৰডিউচ পছা ছিষ্টেম। পছা ছিষ্টেম কোনে ইণ্ট্ৰডিউচ কৰিছিলে, প্ৰতাপ সিংহই।